আজি বাথৌ পূজা। আজি সৰুকৈ ঘৰতেই নিয়ম ভাগ কৰিলোঁ। পৃথিৱীত বহু জাতি উপজাতি আছে। এই জাতি উপজাতিবোৰৰ প্ৰত্যেকৰে একোটাকৈ ধৰ্ম আছে। প্ৰতিটো জাতিৰ ধৰ্ম, লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শ একে হ'লেও আচাৰ, ৰীতি-নীতি, উপাসনা প্ৰণালীবোৰ কিন্তু সুকীয়া। হিন্দু ধৰ্মাৱলম্বী লোকসকলে মন্দিৰত যাগ-যজ্ঞ পূজা-পাতল, মুছলমানে মছজিদত নামাজ, খ্ৰীষ্টানে গীৰ্জাত প্ৰাৰ্থনা কৰে। সেই একেটা অদৃশ্য মহাশক্তিকেই বিলীন হোৱাৰ বাবে আচাৰ ৰীতি-নীতিৰে নিজৰ নিজৰ ধৰ্ম পালন কৰি সমাজ পাতি চলি আছে। বড়ো কছাৰীসকলেও বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰাই তেওঁলোকৰ আৰাধ্য পূজ্য দেৱ মহাশক্তিক বাথৌক পূজা কৰি আহি আছে। এই বাথৌ ধৰ্মক বড়োসকলে এনেদৰে জ্ঞান কৰি আহিছে, যেনে বাথৌ বা মানে পাঁচ বা পঞ্চ আৰু থৌ মানে গভীৰ বা অভেদ্য গভীৰ জ্ঞান। সেইবোৰ হ'ল বাৰ, বায়ু, দৈ, পানী, অহৰাং, আকাশ, চান, সূৰ্য বা পোহৰ, হা মানে মাটি। এই পঞ্চ অভেদ্য গভীৰ জ্ঞানৰ গৰাকীকেই বাথৌ বুলি কোৱা হয়। মহাশক্তিৰ অদৃশ্য ঈশ্বৰক পাবলৈ হিন্দুসকলে মন্দিৰত যাগ-যজ্ঞ পূজা-অৰ্চনা কৰে। সেই একে মহাশক্তিৰ অদৃশ্য ঈশ্বৰক পাবলৈ মুছলমানসকলে আল্লাৰ নামত মছজিদত নামাজ পঢ়ে। খ্ৰীষ্টানসকলেও সেই একে অদৃশ্য শক্তিকেই গড বুলি গীৰ্জাত প্ৰাৰ্থনা কৰি জীৱনৰ মুক্তি বিচাৰে। ঠিক তেনেদৰেই মংগোলীয় ফৈদৰ বড়ো কছাৰীসকলেও বাথৌ মন্দিৰ সাজি লৈ সেই একে মহাশক্তিক পঞ্চভৌতিক জ্ঞানৰ অধিপতি বা ৰাজা বাথৌকেই আৰজ কৰে। যিজনে নিজৰ জাতি, ভাষা, ধৰ্ম, কৃষ্টি-সংস্কৃতিক চিনি নাপায়, সি পঢ়াশালী উচ্চ শিক্ষাৰে শিক্ষিত হ'লেও তাক প্ৰকৃত শিক্ষিত বুলি ক'ব পৰা নাযায়। যিজনে নিজৰ জাতিৰ ধৰ্ম, ভাষা, কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি চলিব পাৰিছে, তেওঁলোকেহে প্ৰকৃত শিক্ষিত বা ব্যক্তি বুলি কোৱা হয়। বড়ো কছাৰীসকলে বাথৌ থানচালি নিৰ্মাণ কৰি তেওঁলোকৰ আৰাধ্য মহাপ্ৰভু বাথৌ মহাশক্তিক ধ্যান ধাৰণা কৰে। এই ধ্যান ধাৰণা কৰা গৃহ দুটা প্ৰকাৰত দেখিবলৈ পোৱা যায়। ১ নম্বৰ ঘৰুৱা বাথৌ থানচালি বা নগৰ বাথৌ থানচালি আৰু ২ নম্বৰ ৰাজহুৱা বাথৌ থানচালি বা ৰাইজনি বাথৌ থানচালি। বাথৌ বেদী নিৰ্মাণ কৰোঁতে এডাল জাতি বাঁহেৰে ১৮ যোৰা জেওৰা কাটি ৫ যোৰা কামি, ৩ডাল সৰু গোটা কামি চিৰিণৰ বাবে আৰু ৩টা গোটা খুঁটি প্ৰস্তুত কৰি এক আচাৰৰ মাজেৰে বাথৌ বেদী নিৰ্মাণ কৰে। পৰমপিতা পৰমেশ্বৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সূৰ্য, চান, অহৰাং, আকাশ, বাৰ, বায়ু, হা, মাটি, দৈ, পানীৰে জীৱৰ সৃষ্টি কৰিছে। এই সৃষ্টিৰ ৰহস্য জীৱৰ ধাৰণ, জন্ম, বিবাহ, বাৰ্ধক্য আৰু মৃত্যু। ঈশ্বৰৰ এই পঞ্চ অভেদ্য তত্ত্বক কোনেও ৰুধিব পৰা নাই। সৃষ্টিৰ তত্ত্বৰ এই অভেদ্য আচাৰৰ বাবেই বাথৌ বেদী ৫টা বাণীৰে বাথৌ বেদী নিৰ্মাণ কৰা হয়। তত্ত্বগধুৰ বাথৌ বেদীয়ে বড়ো আচাৰ অনুসৰিয়েই পঞ্চশিৰীয়া আৰু পঞ্চডালীয়া এজোপা চিজৌ বৃক্ষ ৰোপণ কৰা হয়। এই চিজৌ বাথৌ ধৰ্মৰ প্ৰতীক বৃক্ষ। বাথৌ বেদীত প্ৰতীক বৃক্ষ অভেদ্য তত্ত্বগধুৰ ভাৱ ধাৰণাৰে ধৰি লোৱা হয়। চিজৌ বড়ো ভাষাত এনেধৰণে বুজিব পাৰি: চিজৌ চি আত্মা, যৌ উচ্চ বা শ্ৰেষ্ঠ। আত্মাতকৈ শ্ৰেষ্ঠটোৱেই হ'ল পৰমাত্মা। আত্মাৰ পৰমাত্মাৰ লগত মুক্তি পাবৰ বাবে বিলীন হ'বলৈ বিচৰা কাৰ্য বা প্ৰাৰ্থনা, ইয়াকে চিজৌ বুলি গণ্য কৰা হয়। সেয়েহে বড়ো সমাজত বাথৌ বেদীত পবিত্ৰ চিজৌ বৃক্ষ স্থাপন কৰি আত্মা আৰু পৰমাত্মাৰ লগত বিলীন হৈ মুক্তি পোৱাৰ কামনাৰে আৰজ কৰে। ইয়াৰ লগতে আপোনালোকৰ বৰাই বাথৌৱে সকলোকে মংগল কৰক, সকলোকে সুস্বাস্থ্য কৰি ৰাখক, তাৰে কামনাৰে আজিলৈ ইমানতেই। ভিডিঅ'টো চাই কি ভাল লাগিল, কি বেয়া লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। ধন্যবাদ।